খবৰলৈ আহিছে এক ভয়ংকৰ নাৰী নিৰ্যাতনৰ ঘটনা এইবাৰ স্থান তেজপুৰ দায়িত্বহীন কাণ্ডজ্ঞান নথকা স্বামীৰ হাতত নিৰ্যাতিত হল পত্নী দিগবিদিক হেৰুৱা পত্নীয়ে ন্যায় বিচাৰি ডিজিপি জিপি সিঙক কাটৰ মিনতি এজন হৈছে তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীৰ অন্তৰ্গত পৰমাইগুৰি গাঁৱৰ নিবাসী অহাবালি এখেতৰ আসল চৰিত্ৰৰ কথা শুনিলে আপুনিও আচৰিত হ'ব অহাবৰ পত্নীৰ অভিযোগ মতে 2016 চনতে তেজপুৰ আহতগুৰি নিবাসী মইনুল হকৰ কন্যা সাবিনা খাতুনক বিয়া কৰাই লৈ যায় বিয়াৰ প্ৰায় 6 মাহলৈ ঠিকই আছিল তাৰ পিছৰ পৰা আৰম্ভ হয় মানসিক আৰু শাৰীৰিক নিৰ্যাতন কিন্তু সকলো বাদ দি সন্তানৰ কথা ভাবি 2020 চনলৈ সাবিনা খাতুন আছিল অহাবৰ লগত 2020 চনতে সাবিনাই গম নোপোৱাকৈ অহাবে কৰিলে দ্বিতীয় সংসাৰ তাৰ পিছতে সীমা চেৰাই গল অত্যাচাৰ উলিয়াই দিলে ঘৰৰ পৰা মাতৃগৃহত থাকি আইটনৰ সহায় লোৱাত মাননীয় ন্যায়ালয়ত অহাবে সাবিনাৰ লগত পুনৰ সংসাৰ কৰাৰ কথা উল্লেখ কৰি সাবিনাক আকৌ ঘৰলৈ লৈ যায় ঘৰলৈ নিয়াৰ পিছত আকৌ আৰম্ভ হয় একে কাহিনী দ্বিতীয়বাৰ প্ৰায় 3 বছৰ কোনোমতে স্বামী গৃহত কটোৱাৰ পিছত পুনৰ ঘৰৰ পৰা ওলাই দিয়ে পত্নী সাবিনা বেগমে নিজ স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি মহাভৈৰৱ আৰক্ষী চকীত দিলে এজাহাৰ দিয়া আজি প্ৰায় 15 দিন হ'ল কিন্তু কোনো সহায় নাপালে আৰক্ষীৰ এতিয়া সাবিনা বেগমে ন্যায় বিচাৰি অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক কাটৰ আহ্বান সাবিনা বেগমক নিৰ্যাতন কৰা অহাব আলীৰ ওপৰত হবনে তদন্ত এতিয়া প্ৰশ্ন হয় ন্যায় পাবনে সাবিনা খাতুনে খুনিতপুৰ আৰক্ষীয়ে কি ব্যৱস্থা লয় সময়তে হ'ব লক্ষণীয় বিয়া ক'ত হৈছিল পৰমাইগুলি কেতিয়া হৈছিল 2016 চনত তাৰপিছত কি ঘৰত কি হৈছে আপোনাৰ স্বামী আপোনাৰ লগত নিৰ্যাতন কৰিছে কি হৈছিল এইটো বিয়া হোৱাৰ 6 মাহ পিছৰ পৰা মোৰ হাজবেণ্ড আৰু হাউৰি মায়ে অত্যাচাৰ কৰিছে এনেকুৱা অত্যাচাৰ কৰিছে যে মই ঘৰত থাকিব পৰা নাই ঘৰৰ পৰা আঁতৰি আহিব লাগে আৰু মোৰ হাজবেণ্ডৰ লগত খাব দিয়া নাই কিবা লগত বহিব দিয়া নাই এনেকা কৰিছে কিবা বস্তু অলপ মাৰপিট কৰিছে মাৰপিটটো কৰিছে মাৰপিট কৰিছে ভাতত বিষ দিছে দি পেলাই মোৰ নামত বদনাম দিছে মানে মিছা অভিযোগ দিছে মাৰপিট কৰিছে আপোনাৰ ওপৰত এইটো নিৰ্যাতন কেতিয়াবা চলাইছে এইটো বিয়া হোৱাৰ 6 মাহ পৰা তো কাজিয়া হৈ আছিল এনে অলপ কাজিয়া হোৱাৰ পিছত মাৰপিটটো হৈছে 17 চনৰ পৰা মাৰপিট কৰিছে এইটো হাতত জ্বলাই দিছে আৰু আপোনাৰ স্বামী দ্বিতীয় সংসাৰ কেতিয়া কৰিলে দ্বিতীয় সংসাৰ কৰিছে 2022 আপোনাৰ স্বামী দ্বিতীয় সংসাৰ কেতিয়া কৰিলে 2020 চনত আপুনি গম পায়নে নাই পোৱা মোক বাজুৰে কৈছে যে তুমি ঘৰত কেদিনমান থাকা পিছত আমি এটো বসবে মিলাই পেলাই পিছত আনিম এনেকা কোৱাতে এক মাহ পিছতে মই খবৰ পালো যে ইহঁতে বিয়া পাতি লৈ আহিছে বিয়া পাতিছে তাৰ পিছত কি হৈছে তাৰ পিছত এনেকে মই 2 বছৰ থাকিলো মাকৰ ঘৰত থকাৰ পিছত মোক কোৰ্টত কেছ ওলাইছে তাতে গৈছো তাৰ পৰা মিলাই দি দিছে আপোনাৰ লগত আকৌ সংসাৰ কৰিব বুলি মিলাই লৈ গৈছে ঘৰত গৈ পেলাই সেই এক অৱস্থা এক মাহ মান মোৰ লগতে আছিলে এক মাহৰ পৰা ঘৰলৈ লৈ গৈছে লৈ গৈ পেলাই এসপ্তাহ মান মোৰ লগতে আছিলে তা এসপ্তাহ পিছৰ পৰা আৰু মোৰ লগত কোনো তাৰ কালেকচনে নাই ওচৰ দূৰৰ পৰা কেইটামান চাউল টাউল আনি দিছে চাউল আৰু মাছ সবজি কেইটা আনি দিছে এনেকে 3 বছৰ মান থাকি আহিলো খাইব কিন্তু বেলেগ খা খবৰ বেমাৰ আজাৰ কিবা ছোৱালী কিবা লাগে নেলাগে এবিলাক একো খবৰ সবৰ লোৱা নাই ওচৰতে আহা নাই মই তাৰ পিছত কি হ'ল তাৰ পিছত 3 বছৰ এনেকে থাকিলো এনেকে থকাৰ পিছত 3 বছৰ 3 মাহ হৈছে তাৰ পিছত মই মাকৰ ঘৰলৈ আহি মাৰপিট কৰিছে মোৰ 3 বছৰ পিছত এনে 3 বছৰ যে থাকিছো 3 বছৰৰ মাজত ইহঁতে 3 জনে মিলে মোক অত্যাচাৰ কৰিছে ইমান খোপা চুলিও মূৰৰ পৰা ছিঙিছে 2-3 দিন মাৰিছে এনেকে মাৰে মোৰ মায়ও পাইছে 2 দিন মান গৈ পেলাই মাৰি আছে দুজনে এনেকে মাৰপিট কৰাৰ পিছত আৰু বহুত খোৱা বোৱাত কষ্ট দিছে কাপোৰ কানিটো কষ্ট দিছে তেতিয়া 3 বছৰ 3 মাহ হোৱাৰ পিছত আৰু সহ্য কৰিব পৰা নাই পিছত মই আহি গৈছো ছোৱালীখিনি অহাৰ পিছত মহাভৈৰৱ জাননী দিছিলো কেছ এজাহাৰ দিছিলো এতিয়ালৈকে কোনো একচন লোৱা নাই ইহঁতে
আপুনি অসম পুলিচ বা শোণিতপুৰ পুলিচৰ ভাৰপ্ৰাপ্ত মহোদয়ক কি জনাব এতিয়া আপুনি কি বিচাৰে আসাম পুলিচ আৰু শোণিতপুৰ পুলিচ আৰু আসাম পুলিচৰ এটোৱে জনাও যে মোক ন্যায় বিচাৰ লাগে আপুনি আপোনাৰ সংসাৰখন মানে আকৌ কৰিব বিচাৰে মই কৰিম সংসাৰখন লাগে মোক নিউজ ডেস্ক টাইমছ মিডিয়া 24